এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু আপোনালোকেতো গম পাইছেই যে আমাৰ মাজলৈ আমাৰ কণমানি এজনী আহিলে। তো সেইটো কাৰণে মিনি ব্লগবিলাক কণ্টিনিউ কৰিব পৰা নাই, হ'লেও যোৱা এটা মিনি ব্লগ দিছোঁ। আৰু এতিয়া তাই এইফালে শুই আছে। বাৰু যি কি নহওক, আচল কথাটোলৈ আহোঁ। এই যে সৰু বাচ্ছাবিলাকৰ এই কয় ন মানুহে মামা গুটি উঠে নে কি উঠে বুলি, ফেচত যে সৰু সৰু অকণি অকণিকৈ গুটি উঠে, এই গুটিবিলাক মানে কিমান দিনলৈ থাকে বা কেনেকৈ ভাল হয়, আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন দেই। মোক ছাজেষ্ট কৰিব কেনেকৈ কি কৰিলে ভাল হ'ব ছোৱালীজনী। আমি মানে মেডিকেলৰ পৰা অহা পাছত আজি মেডিকেলৰ পৰা অহা 16-17 দিনমান হ'ল আমাৰ। তো তেতিয়াৰ পৰা মানে ঘৰত অহাৰ পাছত তাই উঠিছে, আৰু আজি মানে ভালেই হোৱা নাই তেনেকৈ। ধৰক এডোখৰত উঠিলে ভাল হ'ল, আকৌ মানে বেলেগ এডোখৰত উঠিলে সেনেকৈ। তো মামা গুটি বুলি কয়, সেইটো ইমান চিন্তা কৰিবলগীয়া নাই বাৰু, গম পাওঁ। তথাপিতো কি কৰিলে ভাল হ'ব জনাব।